হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দিছপুৰত এখন সভা হৈ সকলোবিলাক এম এল এ মানে তেওঁলোকৰ দলৰ এম এল এবিলাকক লগত লৈ এটা সিদ্ধান্ত লৈছে যে এইবাৰ নিৰ্বাচনৰ আগত এটা সমষ্টিৰ পৰা 10,000 ভোট যিবিলাকক বিজেপিক ভোট নিদিয়ে তেনেকুৱা মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি দিব লাগে, কাটি দিব লাগে। মই বুকুত হাত থৈ কৈছোঁ, মই গেৰাণ্টি দি কৈছোঁ, এইটো মোৰ একেবাৰে তাত বহি থকা এম এল এৰ পৰা অহা মোৰ একদম অথেণ্টিক খবৰ যে হিমন্ত বিশ্ব শৰ্মাই সকলো এম এল একে পঠিয়াই দিছে। আমি বিৰোধী দলবিলাক একলগ হ'লোৱে, কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ, CPI, CPM, CPIML আৰু APHLC। আমি তিনিটা দল, এই 7টা দল আমি একলগ হ'লোঁ আৰু এই 7টা দল একলগ হ'লোঁ কাৰণে হিমন্তৰ মাথাই কাম কৰা নাই। সেইকাৰণে তেওঁ কি কৰিব কি নকৰিব কৰি এতিয়া এটা সমষ্টিৰ পৰা 10,000 ভোট কাটি দিব কৈছে।